हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी चैनल। तो आज भिडिओत मैं तुम्हारे क्लास 7 तुम्हारे जो किताब आसिल नतुन किताब ठीक है क्लास 7 19 तक तुम्हारे चैप्टार नम्बर 15 एकेबारे शेषरटो अध्याय बकुलर आनंद ठीक है। ये चैप्टारटर भर तुम्हारे कि भितर क्वेश्चन हम पारे कि तुम्हारे पाठभित्तिक क्वेश्चन आछे ठीक है। ये सकल क्वेश्चन मैं तुम्हारे आलोचना कराई दिम। तुम्हारे एक काम करिबा तुम्हारे चैप्टारটো एबार रिडिंग पढ़ी लबा ठीक है। और तुम्हारे जेतिया क्लास टीचारे चैप्टारটো क्लासत पढ़ुवाय तुम्हारे मन दिबा ठीक है। मन दिले तुम्हारे भितर क्वेश्चन तक क्लियर कर पारिबा ठीक है। तुम्हारे इते कि भितर क्वेश्चन आछे और तुम्हारे पाठभित्तिक क्वेश्चन बर जी आछे सकल क्वेश्चन उत्तर मैं तुम्हारे भिडिओत आलोचना कर दिन। तुम्हारे एक काम करिबा तुम्हारे जो मोर चैनल प्रथम बार पाबा तुम्हारे चैनल सबसक्राइब करिबा और भिडिओत लाइक कर दिबा ठीक है। इते आमाक प्रथम क्वेश्चन कि दिसे पाठभित्तिक क्वेश्चन है एबार जे तলত दिया प्रश्न पढ़ा शुद्ध उत्तरटो बाछि उलियाई सठिक बृत्तटो पूर करा। प्रथम क्वेश्चन कि दिसे जे टीवीत कार विषये बातरि प्रचार হৈছিল ठीक है। तो तुम्हारे मैं सकल क्वेश्चन उत्तर आलोचना कर दिन। तुम्हारे जस्ट भिडिओटी स्किप नक तुम्हारे सम्पूर्ण चाबा ठीक है। तो पाठभित्तिक क्वेश्चन मैं तुम्हारे आलोचना कर दिन और तुम्हारे मैं एटा कथा कहिए दिसो जे तुम्हारे भिडिओटी सम्पूर्ण देखा ठीक है स्किप नक कारण मैं तुम्हारे शेषत तुम्हारे एडिशनल क्वेश्चन ठीक है तुम्हारे भितर क्वेश्चन आलोचना कर दिन। प्रथम क्वेश्चन कि इते तलत दिया प्रश्न पढ़ार उत्तर शुद्ध उत्तर बाछि उलियाई सठिक बृत्तटो पूर करा ठीक है। प्रथम क्वेश्चन कि दिसे टीवीत कार विषये बातरि प्रचार হৈছিল। तो उत्तर दिए আছে ইয়াতে দিয়ে আছে বকুলৰ দেউতাকৰ বিষয়ে ঠিক আছে। তাৰপিছত সেকেন্ড কোৱেশ্চন কি দিছে পাঠৰ মতে তলৰ কোনটো উক্তি অধিক গ্ৰহণযোগ্য কোনটো উক্তি তোমালোকে কোৱেশ্চন কেইটা কিতাপৰ পৰা তোমালোকে পঢ়ি ল'বা। মই তোমালোকক কেৱল উত্তৰটো কৈ দিছোঁ। উত্তৰ হৈছে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো বিজ্ঞানসন্মতভাৱে মুগা পালন কৰি স্বাৱলম্বী হ'ব পাৰি ঠিক আছে এইখিনি। তাৰপিছত আমাক 3 নম্বৰ কোৱেশ্চন কি দিছে যে তলত বাওঁফালে থকা শব্দৰ অৰ্থ সোঁফালে খেলি মেলিকৈ দিয়া হৈছে শব্দবোৰৰ লগত অৰ্থ মিলোৱা ঠিক আছে। তোমালোকে কোৱেশ্চনবোৰ কিতাপৰ পৰা চাবা মই তোমালোকক উত্তৰখিনি কৈ দিছোঁ। তো উত্তৰ ইয়াতে দি আছে তাঁতশাল হৈছে হ'ব আমাৰ তাঁতশাল কোনটো হ'ব কাপড় বোৱা পৰম্পৰাগত যন্ত্ৰ ঠিক আছে। আমি এইটো গমেই পাওঁ যে তাঁতশালৰ জেনেৰেলি আমি কাপড়ে পাওঁ ঠিক আছে। স্বাৱলম্বন হৈছে নিজে নিজক সহায় কৰা কাৰ্য ঠিক আছে। শাল হৈছে যন্ত্ৰ পাতিৰে কাম কৰা ঠাই। তাৰপিছত দূৰদৰ্শী দি আছে ঠিক আছে। কোনো কাৰ্যৰ আগকৈ কি ফল হ'ব তাক জনতা ঠিক আছে। কোনো কাৰ্যৰ আগলৈ ঠিক আছে। তাৰপিছত ইয়াত চমনি দি আছে চোম গছৰে ভৰা ঠাই ঠিক আছে। তো তোমালোকক মই এইখিনিতে এটা ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিব। 3 নম্বৰ কোৱেশ্চন কি দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ তলত দিয়া প্ৰশ্নবোৰৰ অতি চমুকৈ উত্তৰ দিয়া ঠিক আছে। প্ৰথম কোৱেশ্চন কি দিছে অমল চেতিয়াক কি অনুষ্ঠানত বঁটা প্ৰদান কৰিব বুলি বাতৰি পঢ়োতাগৰাকীয়ে কৈছিল। উত্তৰ দি আছে আগন্তুক স্বাধীনতা দিৱসৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অনুষ্ঠানত অমল চেতিয়াক এই বঁটা প্ৰদান কৰা হ'ব বুলি বাতৰি পঢ়োতাগৰাকীয়ে কৈছিল ঠিক আছে। কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে দেই। খ নম্বৰ কোৱেশ্চন কি দিছে বানে সৃষ্টি কৰা চাপৰিটোত অমল চেতিয়াই গাঁওবাসীক কি ৰুবলৈ পৰামৰ্শ দিছিল গছপুলি ৰুবলৈ ঠিক আছে। চম গছৰ পুলি তোমালোকে এইটো লিখিবা অকল যে চম গছৰ পুলি। গ নম্বৰ কোৱেশ্চন কি দিছে বিজ্ঞানসন্মতভাৱে মুগা পালনৰ পৰামৰ্শ বিচাৰি বকুলৰ দেউতাক কলৈ গৈছিল। উত্তৰ ইয়াতে দি আছে বিজ্ঞানসন্মতভাৱে মুগা পালনৰ পৰামৰ্শ বিচাৰি বকুলৰ দেউতাক জিলা ৰেচম শিল্পৰ কাৰ্যালয়লৈ গৈছিল ঠিক আছে। ঘ নম্বৰ কোৱেশ্চন কি দিছে যে বয়ন শিল্পৰ প্ৰশিক্ষক দুগৰাকী কোন ঠাইৰ আছিল শুৱালকুছিত তোমালোকে মনত ৰাখিবা। উ নম্বৰ কোৱেশ্চন কি দিছে যে বস্ত্ৰ উদ্যোগৰ অনলাইন বিজ্ঞাপনৰ কামবোৰ কোনে কৰিছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। উত্তৰ দি আছে কোনে কৰিছিল কামবোৰ বকুলৰ দেউতাকৰ ছোৱালী ৰূপালীয়ে কৰিছিল ঠিক আছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন আমাৰ এইবাৰ দেই। 4 নম্বৰ কোৱেশ্চন কি দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ চমুকৈ উত্তৰ দিয়া তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই তোমালোকক বাৰে বাৰে কৈ আছোঁ ঠিক আছে অনুৰোধ কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে। কি কৈছে প্ৰথম কোৱেশ্চন যে ৰাজ্য চৰকাৰে অমল চেতিয়াক ৰাজ্যিক ক্ষুদ্ৰ উদ্যোগী বঁটা কিয় আগবঢ়াইছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। তোমালোকে উত্তৰখিনি ইয়াৰ পৰা পঢ়ি ল'বা ঠিক আছে। ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো। খ নম্বৰ কোৱেশ্চন কি দিছে আৰু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা কাৰণ শেষত মই তোমালোকক ভিতৰৰ কোৱেশ্চন আলোচনা কৰাই দিম কি পাঠ্যৰ ভিতৰত তোমালোকৰ ভিতৰৰ কোৱেশ্চন আছে ঠিক আছে। কি তোমালোকৰ এডিশনেল কোৱেশ্চন আছে ঠিক আছে। এই সকলোবোৰ কোৱেশ্চন মই তোমালোকক আলোচনা কৰাই দিম। অতিৰিক্ত কোৱেশ্চনবোৰ মই তোমালোকক আলোচনা কৰাই দিম যিবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। কি কৈছে উত্তৰটো তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। কোৱেশ্চনটো তোমালোকক কি কৈছে যে বকুলৰ দেউতাকে স্থানীয় বেংকৰ পৰা হ্ৰস্বম্যাদী ঋণ কিয় গ্ৰহণ কৰিছিল ঠিক আছে। তোমালোকৰ উত্তৰ ইয়াতে দি আছে তোমালোকে পঢ়িবা। তাৰপিছত তোমালোকক ক নম্বৰ কোৱেশ্চন দিছে বকুলৰ দেউতাকে নিজাকৈ মুগা সূতা উৎপাদন কৰাৰ সিদ্ধান্ত কিয় লৈছিল ঠিক আছে। উত্তৰ দি আছে
তোমালোকে ইয়াৰ পৰা উত্তৰটো পঢ়ি ল'বা। ভিডিঅ'টো বহুত লং হ'ব, ঠিক আছে, কাৰণ আমাৰ এডিশ্যনেল কুৱেশ্যন আছে, সেইকাৰণে মই তোমালোকক নপঢ়াকৈ ডাইৰেক্ট তোমালোকক স্ক্ৰীনত মই শ্বেয়াৰ কৰি দি আছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'বা, ঠিক আছে। আৰু যদি এতিয়ালৈকে ভিডিঅ'টো তোমালোকে লাইক কৰা নাই, লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নম্বৰ কুৱেশ্যন দিছে যে অমল চেতিয়াই ভুৱা কথাৰ প্ৰশিক্ষণ শিবিৰটো কিয় আয়োজন কৰিছিল? ইয়াতে তোমালোকক উত্তৰ দিছে অমল চেতিয়াই জানিছিল যে ব্যৱসায়িকভাৱে সফল হ'বলৈ হ'লে উৎপাদিত কাপোৰৰ মান উন্নত হ'ব লাগিব, সেয়েহে গাঁৱৰ মানুহখিনিক উন্নত মানৰ কাপোৰ বোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ তেওঁ চাচেতীয়া ধানেৰে এই প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰিছিল, ঠিক আছে। তাৰপিছত নম্বৰ কুৱেশ্যন দিছে বকুলহঁতৰ ঘৰ কিয় এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল, ঠিক আছে। তোমালোকে উত্তৰখিনি ইয়াৰ পৰা পঢ়িবা, উত্তৰখিনি তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। তাৰপিছত আমাক 6 নম্বৰ কুৱেশ্যন দিছে যে বকুলৰ বুকুখন কিয় গৰ্বত ফুটি উঠিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, যে বকুলে বুজি পাইছিল যে কেৱল পৰিশ্ৰম আৰু কঠোৰ সাধনাৰ বাবেই দেউতাকে সমাজত আৰু চৰকাৰৰ ঘৰত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। দেউতাকে লাভ কৰা এই স্বীকৃতি আৰু সফলতাক লৈ বকুলৰ বুকুখন গৰ্বত ফুটি উঠিছিল, ঠিক আছে। তোমালোকে পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 5 দিছে আমাক আলোচনা কৰি কোৱা আৰু লিখা। প্ৰথম কুৱেশ্যনকে দিছে অমল চেতিয়াৰ ক্ষুদ্ৰ উদ্যোগটোৱে শিক্ষিত যুৱক যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰত কেনেদৰে ভূমিকা গ্ৰহণ কৰিছিল, ঠিক আছে। উত্তৰ দি আছে তোমালোকৰ ইয়াতে, তোমালোকে পঢ়ি ল'বা, মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি দি আছোঁ, তোমালোকে নিজে নিজে পঢ়ি ল'বা, ঠিক আছে। খ নম্বৰ কুৱেশ্যন দিছে আমাক যে বকুলৰ আনন্দৰ শিৰোনামটোৰ পৰিৱৰ্তে তোমাক পাঠটোৰ বাবে আন এটা উপযুক্ত নাম বাছিবলৈ দিয়া হ'ল। তলৰ কোনটো নাম পাঠটোৰ বাবে উপযুক্ত হ'ব বুলি তুমি ভাবা আৰু কিয় উপযুক্ত হ'ব বুলি তুমি কাৰণ দৰ্শোৱা, ঠিক আছে, বা যুক্তি দৰ্শোৱা। মোৰ মতে এইটো কোনটো হ'ব, তোমাৰ মতে তোমালোকে কমেণ্ট কৰিবা কোনটো হ'ব। মই তোমালোকক প্ৰথমে কৈ দিছোঁ, মই তোমালোকক প্ৰথমে অপশ্যন কেইটা দেখুৱাই দিছোঁ, কোনটো হ'ব তোমালোকে কোৱাচোন। মোৰ মতে হ'ব এইটো যে 2 নম্বৰটো যে স্বাৱলম্বিতাৰ বাটেৰে, ঠিক আছে, কাৰণ তাঁতশালেৰে মানুহ নিজকে স্বাৱলম্বী কৰি তুলিছে, ঠিক আছে। গতিকে এইটোৱে হ'ব। কিয় হ'ব যে যুক্তি এটা দি আছে তোমালোকৰ তলত, যে পাঠটোত অমল চেতিয়াই বানপানীৰ ফলত সৰ্বধাস্ত হোৱা পিছত নিৰাশ নহৈ বিজ্ঞানসন্মতভাৱে মুগা পালন আৰু পিছলৈ নিজাকৈ তাঁতশাল বহুৱাই বস্ত্ৰ উদ্যোগ গঢ়ি তুলি কেনেদৰে নিজে স্বাৱলম্বী হৈছে তাৰেই নিৰ্দেশনা দাঙি ধৰাইছে। এইখিনি ক'লেই হৈ গ'ল বাছ, আৰু বাকীখিনি নালাগে, ঠিক আছে। তাৰপিছত মই তোমালোকক এডিশ্যনেল কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ইয়াতে দি আছে তোমালোকৰ পাঠভিত্তিক কুৱেশ্যন, এডিশ্যনেল কুৱেশ্যন, MCQ প্ৰথমে তোমালোকক আলোচনা কৰাই দিম, তাৰপিছত তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আলোচনা কৰাই দিম 1 মাৰ্কত 2 মাৰ্কছত, তাৰপিছত তোমালোকক মই বৰ্ড কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। প্ৰথম কুৱেশ্যন কি দিছে ইয়াতে আমাক MCQ কুৱেশ্যন, যে অমল চেতিয়াই কেনে উদ্যোগ আৰম্ভ কৰিছিল? কেনে উদ্যোগ? মুগা আৰু বস্ত্ৰ উদ্যোগ, ঠিক আছে, অপশ্যন নম্বৰ খ। তাৰপিছত 2 নম্বৰ কুৱেশ্যন কি দিছে বকুলৰ দেউতাকে মুগা সূতা নিজে তৈয়াৰ কৰাৰ সিদ্ধান্ত কি ওলাইছিল? অপশ্যন নম্বৰ গ হৈছে শুদ্ধ অপশ্যন, যে বেপাৰীয়ে সঠিক দাম নিদিছিল, ঠিক আছে। তাৰপিছত আমাক শ্বৰ্ট কুৱেশ্যনবোৰ কেইটামান দি আছে। অমল চেতিয়াই কি বঁটা লাভ কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, যিহেতু তেওঁ উদ্যোগ স্থাপন কৰিছিল, ঠিক আছে। গতিকে এইটো এবাৰ ৰাজ্যিক ক্ষুদ্ৰ উদ্যোগ বঁটা, ঠিক আছে। মুগা পালনৰ বাবে কি লাগে? চম গছ লাগে, ঠিক আছে, সেইকাৰণে চম গছ ৰুবলৈ কৈছিল, ঠিক আছে, বা চম গছ ৰুইছিল। কিতাপ আমাৰ পাঠ্যত তোমালোকে কুৱেশ্যন হ'ব পাৰে যে পাঠ্যত কি গছৰ কথা কোৱা হৈছে? চম গছৰ কথা কোৱা হৈছে, ঠিক আছে। ৰুবলীয়ে কি কাম কৰিছিল? কি হৈছে? অনলাইন বিজ্ঞাপন কৰিছিল, তোমালোকে পঢ়ি ল'বা। শ্বৰ্ট কুৱেশ্যন দি আছে অমল চেতিয়াই গাঁওবাসীক কি পৰামৰ্শ দিছিল? বানপানীৰ সৃষ্টি হোৱা চাপৰিত চম গছ ৰোপণ কৰিবলৈ কৈছিল, ঠিক আছে, অমল চেতিয়াই কৈছিল। তাৰপিছত বকুলৰ দেউতাকে ঋণ কিয় লৈছিল? আধুনিক তাঁতশালখিনি বস্ত্ৰ উদ্যোগ আৰম্ভ কৰিবলৈ লৈছিল ঋণ, ঠিক আছে। তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে বয়ন শিল্পৰ প্ৰশিক্ষণ কিয় প্ৰয়োজনীয় আছিল? উন্নত মানৰ কাপোৰ উৎপাদন কৰিবলৈ, ঠিক আছে। লং কুৱেশ্যন আমাৰ ইয়াতে দি আছে, তোমালোকে লং কুৱেশ্যনটো পঢ়িবা, উত্তৰটো পঢ়িবা। ইয়াতে 2 মাৰ্কছৰ কুৱেশ্যন আহিব তোমালোকৰ, ঠিক আছে। 2 মাৰ্কছৰ কুৱেশ্যন আৰু এটা আছে স্বাৱলম্বন কেনেকৈ সফলতাৰ মূল, ঠিক আছে, তোমালোকে এইটো পঢ়িবা। আৰু আমাক ইয়াতে ফিল ইন দ্য ব্লেংকছ দি আছে, খালি ঠাইবোৰ কৰা দি আছে। অমল চেতিয়াই দেশ উদ্যোগ আৰম্ভ কৰিছিল, কি উদ্যোগ? বস্ত্ৰ উদ্যোগ। বকুলৰ দেউতাকে কি লৈছিল? ঋণ লৈছিল, ঠিক আছে। 3 নম্বৰ কুৱেশ্যন দিছে মুগা পালনৰ বাবে চম গছ লাগে, ঠিক আছে। ট্ৰু আৰু ফল্ছ দিছে। বেপাৰীয়ে মুগাৰ সঠিক দাম দিছিল নে নিদিছিল? ঠিক আছে, এইটো তোমালোকৰ সঠিক দাম দিছিল, এইটো ভুল হ'ব, দিয়া নাই। কাৰণ কি? কাৰণটো তোমালোকে কিতাপত দি আছে, ঠিক আছে। 2 নম্বৰ কুৱেশ্যন দিছে ৰূপালীয়ে অনলাইন বিজ্ঞাপন কৰিছিল, সঠিক এইটো। তাৰপাছত কি দিছে? অমল চেতিয়াই অলস ব্যক্তি আছিল, এইটো ভুল, ঠিক আছে, কাৰণ অলস ব্যক্তি হ'লে তেওঁ স্বাৱলম্বী হ'ব নোৱাৰিলেহেঁতেন, ঠিক আছে। তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে, বাই বাই, টেক কেয়াৰ।